জুবিন গাৰ্গে অনুষ্ঠান কৰা মঞ্চৰ কাষত এইবাৰো পুৱতি নিশালৈ ৰৈ থাকিল প্ৰিয়ংকা। যোৱা বছৰো দুপৰীয়াৰ পৰা দুপৰ নিশালৈ জুবিন গাৰ্গক লগ পাবলৈ ৰৈ আছিল যুৱতীগৰাকী। মাজনিশা মাতৃৰ সৈতে ৰৈ থকা দেখি দৃষ্টিহীন যুৱতীগৰাকীক মঞ্চলৈ মাতিছিল জুবিন গাৰ্গে। ব্লাইণ্ড সৰু ছোৱালী আছে, তাই এটা গান গাব বিচাৰিছে। তাই বহুত আগতে আহিছে, তাই 4টা বজাৰ বহি আছে। তাইক মাতিছোঁ মঞ্চলৈ। প্ৰিয়ংকা তাইৰ নাম। জুবিন গাৰ্গৰ সৈতে দৃষ্টিহীন প্ৰিয়ংকাই একেলগে গাইছিল নাহৰ গীতটি। জুবিন গাৰ্গ বিহীন এইবাৰ বিহু মঞ্চত নাই জুবিন গাৰ্গৰ সেই মায়াবী কণ্ঠস্বৰ। জুবিন গাৰ্গক লগ পাবলৈ দুপৰীয়াৰ পৰা শেষ নিশালৈকে অপেক্ষা কৰি থকা এগৰাকী দৃষ্টিহীন যুৱতী। বিগত বৰ্ষত লখিমপুৰ কেন্দ্ৰীয় ৰঙালী মহোৎসৱত মাতৃৰ সৈতে মঞ্চৰ তলত ৰৈ আছিল দৃষ্টিহীন প্ৰিয়ংকা দাস। সেই কথা জানিব পাৰি মঞ্চলৈ জুবিন গাৰ্গে মাতিছিল প্ৰিয়ংকাক। জুবিন গাৰ্গে কৈছিল দৃষ্টিহীনসকলক আগস্থান দিবই লাগিব। মই তাত ব্লাইণ্ড, চ' ব্লাইণ্ডক প্ৰিফাৰেঞ্চ দিবই লাগিব। তেওঁলোকে পাব লাগে আচলতে। তাইক মাতিছোঁ মঞ্চলৈ। প্ৰিয়ংকা। দুয়ো এইদৰে একেলগে গাইছিল নাহৰ গীতটি। এবাৰ বিহু মঞ্চত নাই জুবিন গাৰ্গ। জুবিন গাৰ্গে অনুষ্ঠান কৰা উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপত্ৰত আছুৰ কেন্দ্ৰীয় ৰঙালী সন্মিলনত এইবাৰ অনুষ্ঠান কৰিবলৈ আহিল কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ। যোৱা বিহুত জুবিন গাৰ্গক লগ পোৱা প্ৰিয়ংকা এইবাৰো ৰৈ থাকিল মঞ্চৰ কাষত। কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই মঞ্চলৈ মাতিলে প্ৰিয়ংকাক। দুয়ো একেলগে গালে জুবিন গাৰ্গৰ সৈতে যোৱা বৰ্ষত গোৱা নাহৰ গীতটি। সলিউশন হৈছে এখন বিশ্বাসযোগ্য কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ, য'ত বিভিন্ন ধৰণৰ আধুনিক কোৰ্স উপলব্ধ আছে। ইয়াত টেলি, ADCA, DCA, GST, AI, ভিডিঅ' এডিটিং, প্ৰেক্টিচনাৰ কোৰ্স আৰু এডভান্স কম্পিউটাৰ সায়েন্স আদি পাঠ্যক্ৰমৰ সুব্যৱস্থা আছে।
ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা হয় টেলি GST আৰু প্ৰেক্টিচনাৰ জব এচিউৰেঞ্চ দিয়াৰ লগতে পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত প্ৰেক্টিকেল ট্ৰেইনিং দিয়া হয় কণ্ট্ৰেক্টৰ্ছৰ বাবে ডিজিটেল ছিগনেচাৰ বনোৱা হয় ইয়াৰ লগতে ক্লাছ 9 আৰু 10ৰ এডভান্স কম্পিউটাৰ ছায়েন্সৰ টিউচন লোৱা হয় অধিক তথ্যৰ বাবে যোগাযোগৰ নম্বৰ 7002703324 আৰু 985418999